মস্তিষ্কৰ টিউমাৰত আক্ৰান্ত পত্নীৰ সাহস হ'ল স্বামী। নাৰায়ণকাৰ আৰু অঞ্জলি ভাই সিন্দেৰ কাহিনী এয়া। এটা ভয়ংকৰ দুৰ্ঘটনাই সলনি কৰিলে দুয়োৰে জীৱন। প্ৰেমৰ সাহসত জীৱন যুঁজত নমা এই কাহিনী প্ৰেৰণা দিব আপোনাকো। প্ৰেম হৈছে জীয়াই থকাৰ প্ৰেৰণা। প্ৰেমৰ সাহসত মানুহে জীৱন পায়। মহাৰাষ্ট্ৰৰ ছলাপুৰৰ দম্পতী আকাশ নাৰায়ণকাৰ আৰু অঞ্জলি ভাই সিন্দেৰ কাহিনীয়ে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ৰীলৰ জৰিয়তে লাখ লাখ মানুহৰ মন জিকিবলৈ সক্ষম হৈছিল। দুয়োৱে বিবাহৰ পাছত এটা সুখী জীৱন যাপন কৰিছিল। কিন্তু এটা ভয়ংকৰ দুৰ্ঘটনাই সলনি কৰি দিলে দুয়োৰে জীৱন। এটা দুৰ্ঘটনাত পৰি অঞ্জলিয়ে ভয়ংকৰ আঘাত পালে। চিকিৎসাৰ সময়ত ডাক্তৰে আৱিষ্কাৰ কৰিলে যে অঞ্জলিৰ মূৰত এটা টিউমাৰ আছে। অপাৰেশ্যনে জীৱনটো ৰক্ষা কৰিলে যদিও অঞ্জলিৰ ডাঙৰ দেহৰ অংশটো পক্ষাঘাতগ্ৰস্ত হৈ পৰিল। কিন্তু আকাশ থমকি নৰল। অঞ্জলিৰ হাঁহি আৰু স্পৃহা অক্ষুণ্ণ ৰাখিবলৈ তেওঁ অঞ্জলিৰ সাহস হৈ পুনৰ ৰীল বনাই থাকিলে। আকাশৰ এই সমৰ্থন আৰু প্ৰতিশ্ৰুতি ভালপোৱাই লক্ষ লক্ষ লোকক অনুপ্ৰেৰণা কৰিছে, যাৰ বাবে চিত্ৰ নিৰ্মাতা কুমাৰক এখন চিত্ৰ বনাবৰ বাবেও সাহস দিলে। কেমিষ্ট্ৰি অফ কাৰিয়াপ্পা আৰু ক্ৰিটিকেল কীৰ্তানেগেলুৰ দৰে সফল ছবি উপহাৰ দিছে অঞ্জলি আৰু আকাশৰ কাহিনীয়ে। সঁচাই প্ৰেম হয়তো এনেকুৱাই, যিয়ে দুখৰ সময়তো সাহস হৈ ৰয়।